ৰূপহীয়াতৰ জৰথনীত গুণ্ডা বাহিনীৰ দপদপনি। ৰূপহীয়াতৰ জৰথনীৰ এটা নিৰীহ পৰিয়ালৰ ওপৰত গুণ্ডা বাহিনীৰ ভয়ংকৰ আক্ৰমণ। ৰূপহীয়াতৰ নাঙলধোৱাৰ আনাৰ হুছেইন, ৰাব্বুল হুছেইন, আবু বক্কৰ, ৰমজান আলীয়ে আসমা খাতুন স্বামী ৰফিকুল ইছলামৰ ঘৰত দা লাঠি লৈ আহি প্ৰচণ্ড ভাংচুৰৰ লগতে মাৰপিটৰ অভিযোগ উত্থাপন কৰিছে। জানিব পৰা মতে 2 মাহ আগতে নাঙলধোৱাৰ আনাৰ হুছেইনৰ পৰা 1,65,000 টকা ঋণ লৈ গাড়ী কিনিছিল জৰথনীৰ ৰফিকুল ইছলামে। ৰফিকুল ইছলামে ঋণৰ টকা ঘূৰাই দিয়াৰ পিছত গাড়ীখনো দিবলৈ হাৰাশাস্তি কৰি আহিছে ৰফিকুল ইছলামৰ পৰিয়ালক। ঘটনাক্ৰমে আনাৰ হুছেইন নামৰ লোকজনে ৰফিকুল ইছলামৰ পত্নীক মাৰধৰ কৰিছিল বুলি ভুক্তভোগীয়ে উল্লেখ কৰিছে। লগতে ৰফিকুলৰ বাসগৃহত সোমাই অনাৰ হুছেইনে গুণ্ডা বাহিনী সৈতে আক্ৰমণ চলাই ঘৰৰ বহু বস্তু ভাঙি চুৰমাৰ কৰাৰ লগতে ভাঙি দিয়ে 2খনকৈ বাইক। আনাৰ হুছেইনে ৰফিকুল ইছলামৰ পৰিয়ালক ফোনযোগে অশ্লীল গালি গালাজ কৰাৰ লগতে ল'ৰা ছোৱালীক স্কুলত যোৱাৰ সময়ত আক্ৰমণ কৰিব বুলি হুমকি প্ৰদান কৰে, যাৰ ভয়তে ৰফিকুল ইছলামৰ ল'ৰা ছোৱালী বিদ্যালয়ৰ পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হৈ আছে। ভুক্তভোগীৰ অভিযোগ অনুসৰি ঘৰত আহি ৰফিকুলৰ পৰিয়ালৰ ছোৱালী বোৱাৰীক ধৰ্ষণ কৰিব বুলি ভাবুকি দিয়ে আনাৰ হুছেইনে। ৰূপহীয়াত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীয়ে, কিন্তু কোনো কাণসাৰ দিয়া নাই আৰক্ষীয়ে। এতিয়া প্ৰশ্ন হয়, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কি তদন্ত কৰে সেয়া সময়ত হ'ব লক্ষণীয়। মোৰ ঘৰত ল'ৰা, মোৰ হাজবেণ্ড এইবিলাক ঘৰত নাই। তাৰ লগত কিবা একটা গাড়ীৰ লেনদেন আছিলে। লেনদেন থকা সময়ত মই কৈছোঁ মোৰ হাজবেণ্ড ঘৰত নাই, মোৰ ল'ৰাবিলাক ঘৰত নাই, তুমি ইয়াত আহি কিনে বেয়া গালি নদিবা, কিবা মাৰপিট নকৰিবা, হাল্লা চিল্লা নকৰিবা। তেনেকৈ তাই দাও লাঠি লৈ আহি থাকে। আহি কিনে পিছত মোৰ এটা সৰু ল'ৰাক মাৰিছে ৰাস্তাত। মাৰাৰ পিছতো মই ৰূপহী থানাত গৈ এটা কেছ লগাইছোঁ। আনাৰ জব্বাৰৰ ল'ৰা আনাৰ নাঙলদোৱাৰ। তেতিয়া বেলেগ মানুহ এটা লৈ গুচি গ'ল। আগৰ দিনৰ ৰাতি আহিছে, গুচি গ'ল। দাউলতি লৈ আহিছে, অকলে আহিছে, গুচি গ'ল। গুচি যোৱাৰ পিছত তেতিয়া আকৌ আহিছে। আহি কিনে মোৰ ঘৰত মোৰ ছোৱালী এটা থাকিছিলে, ঘৰৰ পৰা ওলা, তোক ৰেপ কৰিম। ছোৱালীটো ঘৰ দৰ্জা বন্ধ কৰি কিনে ঘৰত লুকাই গ'লে মোৰ ল'ৰা ক'ৰ পৰা আহিছে, আহি কিনে ঘৰত সোমালে, মোক দাও লৈ এনেকুৱা উৰি কিনে দাওটো মোৰ কান্দাত পেলাই দিলে। তেতিয়া আখেৰ বুলি এটা মামা শ্বশুৰ মোক সি আহি কিনে দাওটো ধৰি ল'লে। ধৰাৰ পিছত তাক কিবা কিবি কৰিছে, কৰাৰ পিছত তাৰ হাতৰ পৰা আহি কিনে মোক কিবা গুচি মাৰিছে, মাৰি কিনে কাপোৰ চাপোৰ ফটাই কিনে ছিঙি দিলে। ছিঙি দিয়াৰ পিছত তাক লৈ গ'লে, আখেৰটো লৈ যোৱাৰ পিছত মই ৰূপহী থানাত গৈ কেছ এটা লিখিছোঁ। লিখাৰ পিছতে পুলিচ এদিন আহিছে। মই কৈছোঁ ছাৰ, মোৰ ঘৰত মোৰ হাজবেণ্ড নাই, মোৰ ল'ৰা নাই, মই অকলে আছোঁ, মোৰ ধমকি দিছে। দিয়াৰ পিছতে ঘৰত আহিল। ইয়াৰ পিছতে কেছ কৰিছে, আৰু পিছত মোৰ ঘৰত অহা নাই কিনে মোৰ হাজবেণ্ডটো জেলৰ পৰা আহিলে বজাৰত 3 দিন তাক বেয়া গালি, কিবা ঠেং টুং ভঙাই দিব এনেকৈ কৈছে। মোৰ হাজবেণ্ডটো একো জবাব দিয়া নাই, নদি কিনে ঘৰত আহি গ'ল। অহাৰ পিছতে আজি 19 তাৰিখত সি মোক ল'ৰাক মাতি আছে, মোৰ ল'ৰা যোৱা নাই। মই ঘৰত আহি কিনে মোৰ ল'ৰাক মাৰপিট কৰিবলৈ খুজিছে। খোজাৰ পিছতো মই চোৰাই তাক ফিৰাই দিছোঁ, মোৰ ল'ৰাক ঘৰত লৈ আহিছোঁ, তাক পঠাই দিছোঁ। থৈ দিলে মাৰপিট কৰি কিনে সেই গুচি গ'ল। গুচি যোৱাৰ পিছত মোক মাৰিছে, মাৰি কিনে চকু টকু বিয়া বনাই দিছে। তো মই ইয়াত গিৰি গ'লোঁ, মানুহজনী আনি কিনে ঘৰৰ ভিতৰত ৰাখিছে। সেইবিলাক দাও লাঠি লৈ আহি আছে। আনাৰ হুছেইন, ৰাবুল হুছেইন, আবু আক্কাৰ আৰু ৰমজান আৰু মৰ্জিনা খাতুন চবকেইটা ভাঙিছে। আনাৰ হুছেইন, ৰাবুল, ৰমজান আৰু আবু আক্কাৰ আৰু মৰ্জিনা খাতুন, পাৰবিনা খাতুন আৰু ৰীনা, তাৰ বৈনী, তাৰ মাক আছিলে, মাৰ নামটো মই নাজানো, মা আৰু তাৰ এটা ঘৈণীক, এইবিলাক তাৰ ল'ৰা, এইবিলাক চব আহিছে। আহি কিনে ঘৰৰ ভিতৰত খুৰী দাও লৈ কিনে খেৰী দৰ্জা ভাঙিছে। ভাঙি কিনে গ্ৰিলটো ভাঙাই কিনে তাৰ ভিতৰত সোমাওঁতে ভিতৰত এটা দৰ্জা আছে, এইটো দৰ্জাটো ল'ৰা বন্ধ কৰি দিলে। বন্ধ কৰি কিনে মই ইমান চিল্লাই আছোঁ, এইটো গাঁৱত মানুহ আছেনে নাই, মোক কিবা কৰিবলৈ মানুহ আছে নাই, চব মানুহ মৰিছে নেকি,
মই ভিডিঅ' কৰিছোঁ, ভিডিঅ'টোত আছে মোৰ হাল্লাটো। মই এনেকৈ পূৰা কান্দা কাটি কৰিছোঁ, হ'লে মানুহটো এটা ওলাই কিনে আহি নাই। এইবিলাক নিজৰ খুচি মতে দৰ্জা খিৰিকী লাইনৰ ৱায়াৰ টিভি এণ্টেনা এইবিলাক ভাঙি কিনে ভাংচুং কৰি কিনে গুচি গ'ল। গুচি যোৱাৰ পিছতে কৈছে তাৰ ল'ৰা ছোৱালী যেইকেইটা আছে এইটো ৰাস্তাতে যোৱাৰ টাইমত সি জানি আছে এক্সাম চলি আছে, মোৰ ছোৱালী এটা জন আছে 14-15 বছৰৰ, ল'ৰা এটা আছে স্কুল যাই থাকে। যোৱা সময়ত বেয়া গালি দিছে, যোৱা সময়ত যদি পায় তাক ৰেপ কৰিম। সিটো বয়ত মোক ছোৱালী আজি 3 দিন হৈ গ'ল, পৰীক্ষা এক্সাম চলি আছে, মই যাবলৈ দিয়া নাই সিটো বয়ত। সেইটোৱেই ৰূপহী থানা SP ছাৰক মই আবেদন জনাইছোঁ, ইটোৰ ৰূপহী থানা OC-ক আবেদন জনাইছোঁ কি এইটো বিচাৰ মোক পাই মোক কৰি দিব লাগে। মোৰ এইটো গাঁৱত একো নাই, মোৰ ল'ৰা ছোৱালী মোৰ হাজবেণ্ড এটা পৰিয়াল আৰু বেলেগ ৰক্ত বংশ পৰিয়াল ইয়াত নাই। মোক এইটো আবেদন জনাইছোঁ। আপোনাৰ নাম কি? মোৰ নাম আসমা খাতুন, গাঁওখনৰ নাম? জৰতুনি। আপোনাৰ গিৰিয়েকৰ নাম কি? রফিকুল ইসলাম। মানে আগত আব্বা আৰু আনাৰে মানে গাড়ী এটা লৈছিল মোৰ নামত। গাড়ী লোৱাৰ পিছত মানে সিহঁতে গাড়ী লোৱাৰ পিছত আনাৰে কৈছে গাড়ীটো নালাগে। তাৰপিছত মই গাড়ীটো ঘূৰাই লৈ আহিছোঁ। গাড়ীটো ঘূৰাই অনাৰ পিছত সিহঁতে কৈছে নাই গাড়ীটো মোক লাগে, গাড়ীখন তাৰ ঘূৰাই লাগে, সেইকাৰণে ঝগড়া কৰিছে। ঝগড়া কৰাৰ পিছত আমাৰ ঘৰতো আহিছে, আমাৰ মাকো গালি পাৰিছে, মোৰ মাক ভনী ৱাইফকো গালি পাৰিছে। গালি পাৰাৰ পিছত মই কৈছোঁ এইবোৰ গালি চালি কিয় দিয়া, তোমাৰতো চব ক্লিয়াৰ চিলিয়াৰ হৈ গ'ল, গাড়ীটো মোৰ হয়, মই লৈ আহিছোঁ। তাৰপিছত সি কৈছে নাই মোৰ গাড়ীটো লাগে, মোক সি পইচা পাই বুলি দাবী কৰিছে। তাৰপিছত সেইদিন আহিছে, মইতো ঘৰত থকা নাই, আগততো ঝগড়া হৈছে। তাৰপিছত কাজিয়া হোৱাৰ পিছত কালি 19 তাৰিখে আহিছে, তাৰ ল'ৰাক পঠাইছে। পঠাৰ পিছত তাৰ ল'ৰাক কৈছে যে আবাক তাক যাব লাগে,